গাইছ আজি বহুত গৰম সেইবাবে 10 টকীয়া ঠাণ্ডা খালোঁ মানে ফুটি তো এতিয়া ফুটিটো শেষ হ'ল পেলাই দিলোঁ আৰু বহুত গৰম সেইকাৰণে য'তে ত'তে খুজাই ৰে বাবা খুজাই আৰু গৰম কাৰণে একদম গেঞ্জি পিন্ধি আহিছোঁ গাইছ আৰু এই যে মই এইটো বেল্টা খাইছিলোঁ যে বাইকৰ পৰা পৰি লাহে লাহে ভাল হ'বলৈ ধৰিছে আৰু মই ভাল পাইছোঁ আৰু আজি ঘৰৰ পৰা কিছু আঁতৰত আহিছোঁ ফেমিলিৰ সৈতে তো গাইছ কিয় আহিছোঁ কিয় অহা নাই সেইখিনি মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব গাইছ শাবাছ বেটা বহুত বঢ়িয়া আহি গাইছ এয়া বাইকখন মই গছৰ ছাইড ৰাখিছিলোঁ লাল মনাত আছে কি দেখুৱাইছোঁ অহ এটা হ'ল বাদাম আৰু এইটো চকলেট এইটো মোৰ ছোৱালীজনীৰ কাৰণে আনিছোঁ আৰু মোক বেল্টা খোৱা বাইকখন এইখনে দেখিছ নে বাইকখন কি সুন্দৰ হৈ আছে এতিয়াও কিন্তু মই বেল্টা খাই গৈছোঁ চাচোন চা কি চনী লাগি থাকিলে মানে হ'বই এনেকুৱা ঘটনাবিলাক এয়া মোৰ ছোৱালীজনী মোবাইল লাগি দিছোঁ ধুনীয়াকৈ চাই আছে বাইদেউহঁতৰ ঘৰত আহিছোঁ মানে এই হ'ল আমাৰ বাইদেউহঁতৰ ঘৰ বাঁহৰ জেওৰাৰে চক চাটি ঘিৰিছে আৰু সোমাই আহি দেখিলোঁ যে চোতালত এনেকৈ বানি শুকা দিছে বৰ্তমান আৰু বাইদেউহঁতৰ বাৰীতে আহিলোঁ ধুনীয়াকৈ এইগিলা তামোল গছবিলাক হ'ব ধৰিছে আৰু বাইদেউহঁতৰ বাৰীত আহিছোঁ মানে এইকাৰণে আহিছোঁ মানে উলুখেৰ আছে বাৰীত সেইকাৰণে আহিছোঁ মানে এইবিলাক চব উলুখেৰ আৰু হাইজনী কোনে কি কৰি আছে ৰে উলু জংঘলৰ মাজত কিবা কোন হয় এইজনী কোন মই চাওঁ এই বোলে ক'ত কি কৰা হা কি কৰা এই মোৰ মানুহজনীয়ে ৰাগত আহিছে না ভয়ে লাগে কাচি দি ৰেপে দিব মানে গাইছ বানি কাটিবলৈ আহিছোঁ আপোনালোকেতো জানে বৰ্তমান বানীৰ দাম এক কুৰি বানীত 600 700 800 পৰ্যন্ত দাম গতিকে যোৱা বছৰ বানী কিনি আনি দিছিলোঁ মানে বানীৰ মৰম চেনে বুজি নাপায় বানীৰ মূল্য বুজি নাপায় যেনে তেনে চাৰে ঘৰ দুৱাৰবিলাক আৰু ভাঙি পেলাই সেইকাৰণে আজি বানী কাটিবলৈ লৈ আহিছোঁ এই বছৰ মানে বানী কাটোৱামেই মানে ঘৈণীয়েকজনী মানে নাকাটিলে মানে মৰম বুজি নাপায় বুজিছে না গাইছ ৰ'দত মই ভিডিঅ' কৰি আছোঁ আৰু এইফালে বাৰে মই কাচি দুখায় মানে কাচি কাটিব খোজে তো গাইছ এনেকৈ আছোঁ আৰু আজি আহিছোঁ ৰ'দতো মানে এনেকৈ বানী কাটিবলৈ আহিছোঁ আৰু এইজনী পূৰা বানী খেৰবিলাক জাকৰি আছে আৰু এয়া বানী কাটিছে মোটামুটি ইয়াতে 4টামান বানী আছে আৰু এনেকৈ বানীবিলাক কাটি আছে আৰু না কি ক'বা খোজা হোৱা দাঁত দুইটা ফাৰাক চ' গাইছ যিহেতু মাইকীজনী অকলে বানী কাটি আছিল সেইবাবে ময়ো কামত লাগি গ'লোঁ তেওঁক সহায় কৰিবৰ কাৰণে আৰু এতিয়া মই কান্ধত আনিলোঁ এনেদৰে খেৰখিনি আৰু এতিয়া ধুনীয়াকৈ বান্ধি ল'ব লাগিব আৰু বান্ধি কেনেহে দাৱৰে কাটিব লাগিব তেতিয়াহে এটা সম্পূৰ্ণ বানী হৈ যাব চাবচোন গাইছ এতিয়া মই দাৱৰে কাটি ল'ম আৰু ধুনীয়াকৈ আৰু তেতিয়াহে বানী এটা হ'ব ধুনীয়াকৈ চাবচোন ধুনীয়াকৈ মই কাটিছোঁ এয়া সম্পূৰ্ণ এটা বানী হৈ গ'ল গাইছ এতিয়া বানীবিলাক কাটি কুটি ঠিক ঠাক কৰি ল'লোঁ আৰু এনেকৈ বাইকত বজাই দি দিছোঁ আৰু আজি বানী বহুত কাটা নাই কাৰণ বহুত গৰম সেইকাৰণে আৰু তিৰিজনীকো বেছি কষ্ট দিব নোৱাৰি কাৰণ কষ্টৰ বিনিময়ত যাতে মূল্যটো বুজি পায় সেইকাৰণে তিৰিটো নিজৰে দেচোন দে গাইছ লাভ ইউ তো সেইকাৰণে কষ্ট বেছি দিয়া নাই আৰু এনেদৰে এতিয়া বাইকত বজাই দি দিছোঁ আৰু আৰামছে এতিয়া আমি ঘৰত যাম আৰু